ৰাতিপুৱা মই জেনেৰেলি এতিয়া আৰু 5:30 উঠোঁ আৰু ৰাতিপুৱা 5:30 এই বাৰান্দা এইবিলাক খুলি পেলাই তাৰপিছতে অলপমান পেচাব কৰি সেৱা কৰোঁ। এই মানে চব মানুহ খুব বালু টানা কৰিছে ঘৰ বান্ধাত, বৰ ধূলি আহে। ৰাতিপুৱা ঘৰটো সাৰোঁ, ঘৰটো সাৰাৰ পিছতে তাৰপিছত ৰেডিঅ'টোৰ লগত থাকে। এইটো মোৰ বিশ্ববিদ্যালয়, এইটো ইউনিভাৰ্চিটি, তাৰমানে সকলো ইনফৰমেশ্যনবিলাক পোৱা যায় আৰু। তাৰপিছত এতিয়া কথা হ'ল শৰীৰটো সিমান ভাল নহয় কাৰণে কেতিয়াবা বিষ হ'লে এতিয়া হাত ভৰিৰ কাৰণে ফিজিঅ'থেৰাপি লাগে। এতিয়া ফিজিঅ'থেৰাপি তেনেকুৱা নাই, এতিয়া কিবা নকৰোঁ। এতিয়া কি হৈছে মোৰ মানে কি কয় মেণ্টেল মানে কিবা কৰোঁ, থেৰাপি এটা আছে। মেণ্টেল থেৰাপি মানে গান, এই যে ৰাতিপুৱা গান, বৰগীত তেতিয়াহ'লে স্বাভাৱিকতে এইবিলাক শুনিলে শৰীৰৰ কিবা পেইন থাকিলে অলপ কমা যেন অলপ লগায়। এইটো হ'ল মিউজিক থেৰাপি। গতিকে মিউজিক থেৰাপিত ধৰাৰ পিছতে গৈ মুখখন ধোৱাৰ পিছত ঔষধ 2টামান খাওঁ। ঔষধমান খোৱাৰ পিছত এই কিবা কৰোঁ, গৰম পানী থাকে, গৰম পানী দি তাৰ পৰা সেই চাহ, এই মানে কি কয় আমাৰ তুলসী পাতৰ মিল্টনৰ এই কি কয় এইটো এই ড্ৰপ দিব লাগে যে, তাৰপিছত এইটো গৰম পানীত দিলে এই তুলসীৰ পাতৰ এইটো চাহটো খাওঁ। তাৰমানে ডায়েবেটিছ আছে সেইটো কাৰণে। তাৰপিছত সেইটো কৰাৰ পিছত ঠিক 7:30 পৰা 8টাৰ ভিতৰত আমাৰ মানে সেই ব্লাডটো চাবলৈ আৰু চুগাৰটো চাবলৈ আহে, আৰু চুগাৰ বেছি হ'লে এটা ইনচুলিন এটা লওঁ তেনেকুৱা। এতিয়া আগতে দিনত এবাৰ ৰাতি এবাৰ লোৱা হৈছিল, এতিয়া নলওঁ। এতিয়া আজি লোৱা নাই, 3দিনমান লোৱা নাই। কম চুগাৰটো কম থাকিলে নলওঁ। কেতিয়াবা কিবা খোৱাৰ ব্যতিক্ৰম হ'লে কিবা কৰোঁ। তাৰপিছত খোৱাৰ পিছত অলপ মানে এই অ'টছ বা অন্যান্য অলপ গৰম পানীত দি পেলাই বা কি বুলি কয় এইটো কিবা থাকে সাবুদানা, এইবিলাকত মানে খাই লৈ তাৰপিছত এতিয়া বাতৰি কাকত আহে, এইফালে ৰেডিঅ'টো চলাই থাকে, এইফালে শুনি থকা যায়। এই বাতৰি নিউজ পেপাৰ সেইটো 2খন আছোঁ, দৈনিক অসম আৰু প্ৰতিদিন, সেইটো চাওঁ। চোৱাৰ পিছতে তাৰপিছত বাকী পেপাৰ বুলি আৰু কিছুমান কাগজ পত্ৰ কিতাপ পত্ৰ এনেকুৱা পঢ়োঁ। তাৰপিছত অনবৰত সেইটো কৰোঁ। তাৰপিছত যেতিয়া কিবা কৰে এই গৰম পানী লাগে, সেই মানুহজন মোৰ ড্ৰাইভাৰ আছিল, এতিয়া আজি কিবা অলপ কাম কৰি ওলাইছোঁ। তাৰপিছত এতিয়া তেওঁ নিজাকৈ গাড়ী লৈছে, মই এতিয়া অনবৰত গাড়ীও নালাগে। তাৰপিছত এতিয়া সেইটো কৰাৰ পিছত এতিয়া দিগদাৰ হৈছে, গা ধোৱাৰ এটা সমস্যা হৈছে। তাৰমানে গীজা নাই, গৰম পানী কৰা নাই। এই কালি মুঠতে 7,000 দি পেলাই 10 লিটাৰত আনিছিলোঁ। আজি অহাৰ কথা আছিল, এতিয়া ফোন নাম্বাৰো নাপাওঁ, নাহিলতো মানুহ ফিট কৰিবৰ কাৰণে। সেইকাৰণে আহিব বুলি বাট চাই থাকিলোঁ, সেইকাৰণে গা ধোৱা নহ'ল। মানে কেইটাত আহিব, 10 মানত আহিব বুলি কৈছোঁ, কিন্তু আহিটোতো নাই মানে। ফোন থকা হ'লে ফোন কৰিলোঁ, ফোনটো নাই, সেইটো কাৰণে বহি থাকিলোঁ। তাৰপিছত আপোনালোকৰ ফোনো পালোঁ আহিব বুলি কোৱাৰ কাৰণে। গতিকে তেনেকুৱা ধৰণৰ। তাৰপিছত ৰাতি ইয়াতে বাহিৰত 8টা মানলৈ বহোঁ, 8টাৰ পিছত আৰু নাথাকোঁ, কাৰণ তাত ঠাণ্ডাও আহে আৰু এই কি হয় মহ থাকে। সেইকাৰণে ড্ৰাইভাৰক মাতি আনি পেলাই সেই কিবা ধূনা অলপ জ্বলাই পেলাই কিবা কৰি পেলাই অলপ কিবা কৰে, তাৰ ভিতৰত কৰি পেলাই ৰেডিঅ'টো শুনো। আৰু নতুবা কিবা ৰাতি অলপ পঢ়াৰ অসুবিধা হৈছে চকুত, এটা বস্তুটো সেইকাৰণে দিনৰ ভাগতে উঠা কৰা হয়, সেয়াই আৰু।